এবাৰ এনআৰসি আৰু কাৰ প্ৰসংগত বিৰোধী দলকে সমালোচনা কৰিছে আসাদুদ্দিন ওৱেইছিয়ে। ওৱেইছিয়ে এখন সভাত এই মন্তব্য কৰি ক'লে যে প্ৰকৃততে এনআৰসি আৰু কাৰ সন্দৰ্ভত বিৰোধী দলসমূহৰ কোনো স্পষ্ট নীতি নাই। প্ৰকৃততে সক্ৰিয় বিৰোধীৰ ভূমিকা পালন কৰিছে জনতাইহে। এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছোঁ। এবাৰ বিৰোধীকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আসাদুদ্দিন ওৱেইছিয়ে। ওৱেইছিয়ে লক্ষ্য কৰি লৈ কৈছে যে অভিযোগ উত্থাপন কৰিছে যে এনআৰসি আৰু কাৰ সন্দৰ্ভত স্পষ্ট নীতি নথকাৰ অভিযোগ। এনআৰসি আৰু কাক লৈ বিৰোধীৰ নাই কোনো স্পষ্ট নীতি। এই অভিযোগ কৰিছে এবাৰ আসাদুদ্দিন ওৱেইছিয়ে। সক্ৰিয় বিৰোধীৰ ভূমিকা সৰ্বসাধাৰণেহে পালন কৰিছে বুলিও কটাক্ষ কৰিছে এবাৰ বিৰোধীক স্বয়ং আসাদুদ্দিন ওৱেইছিয়ে আৰু কৈছে যে কৃষক আন্দোলনে ইয়াৰ প্ৰমাণ যে কেনেকৈ সক্ৰিয় বিৰোধীৰ ভূমিকা পালন কৰিছে জনতাই। ধৰ্মনিৰপেক্ষ বিৰোধীয়ে বিজেপিক প্ৰত্যুত্তৰ দিব পৰা নাই। ধৰ্মনিৰপেক্ষ বিৰোধীৰ গৰিষ্ঠ সংখ্যকেই হিন্দুত্বৰ এজেণ্ডাত গৈ আছে বুলিও মন্তব্য আসাদুদ্দিন ওৱেইছিয়ে। আৰু লগতে গণতন্ত্ৰৰ বাবে এয়া অশনি সংকেত আসাদুদ্দিন ওৱেইছিৰ মন্তব্য। এয়া কৰিলে ইণ্ডিয়া স্কুল অফ বিজনেছৰ এক অনুষ্ঠানত আসাদুদ্দিন ওৱেইছিয়ে। বিৰোধীৰ সক্ৰিয়তাৰ সন্দৰ্ভত এইবাৰ এনআৰসি আৰু কাৰ প্ৰসংগ আনি লৈ আসাদুদ্দিন ওৱেইছিয়ে ক'লে যে প্ৰকৃততে বিৰোধীৰ এনআৰসি আৰু কাৰ সন্দৰ্ভত স্পষ্ট নীতি নাই। যি সক্ৰিয় বিৰোধীৰ ভূমিকা পালন কৰিব লাগিছিল বিৰোধী দলসমূহে সেয়া পালন কৰি আছে জনতাই। আৰু কৃষক আন্দোলনকে ধৰি অন্যান্য যিসমূহ আন্দোলন আছে তাতে ইয়াৰ প্ৰমাণ পোৱা গৈছে বুলিও ওৱেইছিৰ মন্তব্য। তাৰ লগতে ধৰ্মনিৰপেক্ষ যি বিৰোধী শক্তি আছে সেই বিৰোধী শক্তি বিজেপিক প্ৰতিহত কৰিব পৰা নাই বুলিও মন্তব্য কৰি আক্ষেপ ব্যক্ত কৰি কৈছে যে গৰিষ্ঠ সংখ্যক ধৰ্মনিৰপেক্ষ বিৰোধীৰ গৰিষ্ঠ সংখ্যক লোকেই হিন্দুত্বৰ এজেণ্ডাত আছে আৰু গণতন্ত্ৰৰ বাবে ই অশুভ বা অশনি সংকেত বুলি আসাদুদ্দিন ওৱেইছিৰ মন্তব্য এখন হায়দৰাবাদৰ এখন সভাত। আৰু এই বিষয়ে সবিশেষ কথা পাতিবলৈ সংযুক্ত হ'ম। মোৰ সৈতে আছে মোৰ সহযোগী নেত্ৰ বৰা। নেত্ৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এইবাৰ সচৰাচৰ বিজেপি বা মোদীক আক্ৰমণৰ লক্ষ্য কৰি থকা আসাদুদ্দিন ওৱেইছিয়ে এইবাৰ বিৰোধী একতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কৈছে যে স্পষ্ট নীতি নাই এনআৰসি আৰু কাক লৈ। নিশ্চিতভাৱে ক'ব লাগিব নিখিত শৰ্মা, কাৰ সমগ্ৰ যি বিষয়টো এই বিষয়টো কিন্তু আজিও খুবেই চৰ্চিত। সমগ্ৰ দেশজুৰি কায়ে কেনেধৰণৰ প্ৰভাৱ পেলাইছিল সেয়া দেশবাসীয়ে জানে আৰু আজিৰ দিনটোতো কিন্তু ছ'চিয়েল মিডিয়াত কাক লৈ ব্যাপক চৰ্চা চলি আছে। এইকাৰণেই দেৱাংগনা কলিতাকে ধৰি বহু কিন্তু এতিয়াও তেওঁলোক যদিও কাৰাগাৰৰ পৰা ওলাইছে কিন্তু বহু এতিয়াও কাৰাৰুদ্ধ হৈ আছে। অখিল গগৈৰ প্ৰসংগ উত্থাপিত হৈছে। অৰ্থাৎ এটা সাংঘাতিক এটা ডাঙৰ ইছ্যু আছিল সমগ্ৰ দেশজুৰি। আৰু তাৰপিছত এনআৰসি ইছ্যুটোৱেও কিন্তু ব্যাপকভাৱে স্থান লাভ কৰিছিল। আৰু অৱশেষত এতিয়া আসাদুদ্দিন ওৱেইছিৰ দৰে এজন নেতাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে বিৰোধীয়ে কা আৰু এনআৰসি সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰিব পৰা। নিশ্চিতভাৱে ডাঙৰ খবৰ এই মুহূৰ্তত, কাৰণ কাক লৈ এইবাৰ ইতিমধ্যে বিজেপিৰ চৰকাৰৰ ফালৰ পৰা তেওঁলোকে স্পষ্ট স্থিতি ৰাখিছে যে কা এনআৰচিক লৈ তেওঁলোকৰ স্থিতি ৰাখিছে। কিন্তু কংগ্ৰেছ কে ধৰি যিসমূহ বিজেপিৰ বিৰোধী যিসমূহ শক্তি আছিল সেই শক্তিসমূহে কা আৰু এনআৰচিক লৈ যি স্থিতি ৰাখিব লাগিছিল সেই ৰাখিব পৰা নাই বুলি আসাদুদ্দিন ওৱেইছিয়ে বিশেষ মন্তব্য কৰিছে। ইয়াৰ পূৰ্বেও নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আসাদুদ্দিন ওৱেইছিয়ে বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি ইতিমধ্যে চৰ্চাৰ শীৰ্ষত আছিল। আৰু শেহতীয়াকৈ ইণ্ডিয়ান স্কুল অফ বিজনেছত এটা বিশেষ অনুষ্ঠানত আসাদুদ্দিন ওৱেইছিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে, য'ত কৈছে যে বিৰোধীৰ কোনো ধৰণৰ সবল স্থিতি নথকা বাবেই নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা আৰু এনআৰচিৰ বিষয়টোৱে যি ধৰণে চৰ্চিত হ'ব লাগিছিল ঠিক সেইদৰে চৰ্চিত হোৱা নাই। আসাদুদ্দিনে সেয়া স্পষ্ট ৰূপত মন্তব্য কৰিছে। এআইএমৰ যিগৰাকী নেতা আসাদুদ্দিন ওৱেইছিয়ে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছে যে গণতন্ত্ৰত এয়া বিৰোধীৰ যি স্থিতি এই গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক অশনি সংকেত বুলি মন্তব্য কৰিছে। আৰু কা এনআৰচি সন্দৰ্ভত বিৰোধীৰ সবল স্থিতি নথকাৰ বাবেই হেনো কা আৰু এনআৰচিৰ স্থিতিটোক বিজেপি চৰকাৰখনে, বিজেপি শাসনাধীষ্ঠ চৰকাৰখনে এটা বেলেগ ধৰণে তেওঁলোকে লৈ যাবলৈ চেষ্টা কৰিছে। এয়া আসাদুদ্দিন ওৱেইছিৰ মন্তব্য। ইতিমধ্যে সমগ্ৰ দেশজুৰি কৃষকসকলে আন্দোলন কৰিছে, কৃষকসকলৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। তেওঁ জনাইছে যে বিৰোধীয়ে যি ধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে ভূমিকা গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই জনতাই এইবাৰ বিৰোধীৰ ভূমিকা গ্ৰহণ কৰিছে। আৰু কা আৰু এনআৰচি সন্দৰ্ভত বিৰোধীতকৈ শক্তিশালী স্থিতি আছে জনতা, আৰু যিটো
কৃষক আন্দোলনে প্ৰমাণ কৰে অৰ্থাৎ বিৰোধীৰ দুৰ্বল স্থিতিৰ কথা আনুষ্ঠানিকভাৱে জনাইছে ৰাজহুৱাকৈ জনাইছে আসাদুদ্দিন ওৱেইছে তেওঁ বিৰোধীৰ আসনত আছে কিন্তু বিৰোধীৰ আসনত থাকি তেওঁ জনাইছে যে বিৰোধীয়ে যি ধৰণে সবল স্থিতি ল'ব লাগিছিল পৰা নাই যাৰ বাবে কা আৰু এনআৰচিৰ ইছ্যুটোক বিজেপি নেতৃত্বাধীন চৰকাৰখনে এটা বেলেগ ধৰণে তেওঁলোকে লৈ যাবলৈ চেষ্টা কৰিছে আসাদুদ্দিন ওৱেইছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁ আৰু ইণ্ডিয়ান স্কুল অফ বিজনেছৰ যি মন্তব্য এটা দেশজুৰি এই মন্তব্য ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে দীক্ষিত শৰ্মা হয় নেত্ৰ বৰা ধন্যবাদ জনাইছো আপোনাক আৰু ইয়া আসাদুদ্দিন ওৱেইছিৰ আক্ৰমণৰ লক্ষ্য চৰং বিৰোধীৰ শক্তিৰ বিৰুদ্ধে যে কা আৰু এনআৰচিক লৈ স্পষ্ট নীতি নথকাৰ অভিযোগ এবাৰ আসাদুদ্দিন ওৱেইছে উত্থাপন কৰিলে বিৰোধী দলসমূহলে আৰু ক'লে যে প্ৰকৃতাৰ্থত দেশত বিৰোধীৰ ভূমিকা পালন কৰিছে সৰ্বসাধাৰণে কৃষক আন্দোলনকে ধৰি এই আন্দোলনসমূহেও ইয়াৰ প্ৰমাণ ইতিমধ্যে কৰিছে যে প্ৰকৃততে কা আৰু এনআৰচিক লৈ সবল বা স্পষ্ট নীতি বিৰোধীৰ নাই আৰু বিৰোধীৰ গৰিষ্ঠ সংখ্যকে হিন্দুত্বৰ এজেণ্ডাত কাম কৰি আছে আসাদুদ্দিন ওৱেইছিৰ এয়া মন্তব্য